এই দুপৰীয়া 12মান বজাত 11:50মান বজাত মোক এই ভাইটিসকলে খবৰ দিলে যে নদীত এটা মূৰ্তি পোৱা গৈছে, এই মূৰ্তিটোৰ হাত ভাঙা আছে, মূৰ্তিটো ঘৰত লৈ আহিম নেকি, তহঁতক যাবা কৈছে। তেতিয়া মই মাল বনাই আছিলোঁ, দোকানৰ কাম কৰোঁ। তেতিয়া মই গ'লোঁ ইয়াৰ পৰা যাই বাইক লৈ যাই নদীত দেখোঁ এই বাবা ইমান ডাঙৰ মূৰ্তি এটা পৰি ৰৈছে, ইয়াততো ৰখা নাযায়। মই তেতিয়া ক'লোঁ এইটো মই লৈ যাম ঘৰত। তেতিয়া মই ইয়াৰ পৰা উঠাই লৈ আহিলোঁ। অহাৰ পিছত ঘৰত ইয়াতে ৰাখিলোঁ, অলপ চাফ চিকুণ কৰিলোঁ মূৰ্তিটো। চাফ চিকুণ কৰাৰ পিছত গাঁৱৰ মানুহে গম পালে, আহিল সকলোৱে। অহাৰ পিছত মূৰ্তিটো দেখিল, এতিয়াৰ পৰা আমাৰ ঘৰতে ৰাখি দিছোঁ। মূৰ্তিটোৰ লগত জামা কাপোৰ আছিল, এনে হাতটো ভঙা আছিল, হাতত কিবা এটা বাচি থাকিব পাৰে, কিন্তু এইটো পোৱা নাই আমি। বাচি পিছত আৰু নদীত যাই আমি পপলিং দি আৰু খুদবা দিছিলোঁ, আৰু পোৱা নাই বস্তুটো। এই পপলিঙত মাটি খুদি থাকে, পাথৰ উঠাই থাকে আমাৰ আমগুৰিত নদীৰ পৰা, ইয়াতে পাথৰত উঠিছে তলৰ পৰা। মুছলিম মানুহে JCBত উঠিছে, সিহঁতে উঠাই মন্দিৰ মূৰ্তিটো সিহঁতে উঠাই ছাইডত ৰাখি ধুই ভক্তি কৰিছে, সিহঁতে ভক্তি কৰি ছাইডত ৰাখি দিছে। তাৰপিছত এই বাচ্চাবিলাকে গেছে, কয় এই তহঁতৰ মূৰ্তি পাইছোঁ, ঠাকুৰ পাইছোঁ, লৈ যা তহঁতে। তেতিয়া আমাক খবৰ দিল, তেতিয়া আমি আহি যাই লৈ আহিলোঁ। আধ্যাত্মিক নহয়, এইটো আগৰ বস্তু হ'ব পাৰে, 100-200 বছৰ আগৰ বস্তু হ'ব পাৰে, কোনোবা জাগাৰ মন্দিৰৰ থাকিব পাৰে। এইটো পানী, আমাৰ নদীটো বহুত ডাঙৰ নদী, ইয়াত পানীৰ লগত ভাহি আহিব পাৰে। আহি তলত আছিল, এতিয়া কালি উদ্ধাৰ হ'ল। ভূটানৰ পৰা আহে পানীটো। মন্দিৰ ভাঙিও আহিব পাৰে, ভূটানৰো হ'ব পাৰে, বা আমাৰ ইয়াৰো আগৰ মানুহৰো হ'ব পাৰে, 100 বছৰ 200 বছৰ আগৰ মানুহ। মূৰ্তিটো মাৰ্বল পাথৰৰ, শ্বেত পাথৰ। এই মূৰ্তিটো আমাৰ শনি মন্দিৰ আছে, ইয়াত অষ্টপ্ৰহৰ হয়। যিহেতু আমাৰ অষ্টপ্ৰহৰ হয়, ৰাধা কৃষ্ণ আহিছে, আমি ইয়াতে ৰাখিম। অষ্টপ্ৰহৰ বছৰ বছৰ হয়, আমি ইয়াত আৰু ভালকৈ কৰাৰ কাৰণে আগ্ৰহ হৈছোঁ এই মূৰ্তিটো বহাই। এইটো মই খান্দি থাকাতে চানলি কৰি আছোঁ, খান্দি থাকাতে আপোনালোকৰ এইটো কৃষ্ণ নাকি এইটো ওলাইছে। মই বকেটত চাওঁ এইটো কিবা এটা আছে। তাৰপাছত মই এক চাইডত কৰি দিলোঁ, তাৰপাছত ধুই পাগলি আৰু এক চাইডত কৰি দিলোঁ। আৰু কিবা এটা গাঁৱৰ মানুহবিলাক আহিল চাবা, চাই কেনে চব তোমাৰ মানুহ আহিল, আহি কেনে চাই কেনে আৰু লৈ গেল। কি নাম তোমাৰ? মোৰ নাম জাকিৰ হুছেইন। আৰু কিমান মান ফুট তলত আছিল? মোটামুটি আপোনাৰ 12-13 ফুট হ'ব আর কি। 12-13 ফুট তলত। মোটামুটি এইটো হ'ব আপনার 12টা-1টা মানত ওলাইছে। তো ক'বাৰ পৰা ভাঙি আহা বা কিবা এনেকা হয় নেকি? নাই ভাঙি অহা নাই, এইটো চানলি কৰাতে আমি ওলাইছে বস্তুটো। তলতে আছিল? তলতে আছিল বস্তুটো। আমি এনে গম পাম না, চবৰ ধৰ্ম যেনেকুৱা এনেকুৱা গম পাই কিনে সাইড কৰি দি দিছোঁ। পিছত গাঁৱৰ মানুহ আহি লৈ গৈছে? গাঁৱৰ মানুহ বহুত মানুহ আহিছে, চাই কিনে লৈ গৈছে। ঠিক আছে। এইটো কি নদী কয়? এইটো কিবা কানামাকৰা নদী কয়। কানামাকৰা নদী।